Hello students, যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2026 ৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ মনত এটা ডাঙৰ প্ৰশ্ন হৈছে যে এবাৰ MCQs আহিবনে নাই কাৰণ তেওঁলোকে যেহেতু প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে তো তেওঁলোকে কি দৰে পঢ়িব MCQ কাৰণে পঢ়িবনে জেনাৰেলকে পঢ়ি যাব সেইটো ডাঙৰ তেওঁলোকৰ এটা চিন্তা তো তাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰায় প্ৰত্যেকটা মানে ভিডিওতে তেওঁলোকে কমেন্ট কৰি আছে স্যাৰ সেকেন্ডৰ MCQ আহিবনে কৈ দিয়ক তো এনে ধৰণৰ কমেন্টছ বিলাক ভৰি পৰিছে তো এতিয়া আনসাৰ দিবলে হলে আমি লাস্ট আউটা ভিডিও ডিসকাস কৰিছিলো যে আসাম হায়াৰ সেকেন্ডাৰী ওয়েবসাইট যদি আমি চেক কৰি চাও তাত কিছুমান পেপাৰ আপলোড হৈছে CBSE পেপাৰ কিছুমান আপলোড কৰিছে এজ এ তোমালকক জাস্ট এক্সাম্পল হিচাপে তাত দিয়া হৈছে যে তাত মানে MCQs বিলাক কেনেকুৱা টাইপৰ হ'ব পাৰে তেনেকুৱা পেপাৰ বিলাক আপলোড আছে মই লাস্ট ভিডিওটা ডিসকাস কৰিছিলো মই লাগিলে ডেসক্ৰিপচনত হেতু লিংক কৰি দিম তোমালকে গৈ প্লে চাব পাৰা মানে ডাউনলোড কৰি পেলে তো হেতু চালে লাগে যে MCQs হ'ব তেনেকুৱা লাগি আছে যেহেতু আপলোড কৰিছে নেক্সট আৰু এটা আমি যদি চাও যে যেহেতু ক্লাস 10 ত MCQs দিলে ক্লাস 9 ত দিলে 10 ত দিলে তাৰ পিছতে 11 ত দিলে ক্লাস 11 ত দিলে গতিকে এবাৰ 12 ত আহাৰ MCQs আহাৰ চান্সেস আছে হলে এইবিলাক বস্তু চালে যে লাগে যে হয় MCQs আহিব কিন্তু ইফালে যদি চাও এতিয়ালৈকে আসাম হায়াৰ সেকেন্ডাৰী পা একো আপডেট দিয়া নাই আৰু হেতু কাৰণে বহুতে হেতু কথা ক'ব বিচাৰে যে এবাৰ MCQs নাহে গতিকে এই মানে এটা কনফিউজনৰ ক্ৰিয়েট হৈছে আৰু আমাৰ আসাম হায়াৰ সেকেন্ডাৰী তৰফৰ পৰা SSEB পৰা একো ধৰণৰ কোনো কনফাৰ্মেশন দিয়া নাই যে এবাৰ MCQs হ'ব বা নহব আৰু সিলেবাস বিলাক আপডেট কৰা নাই সিলেবাস বিলাক আপডেট কৰিলে হয়তো কিবা আমি ক্লু পালো হয় যে হয় MCQs আহিব বা নাহিব এতিয়ালৈকে আপডেট কৰা নাই গতিকে ডাঙৰ এটা চিন্তাত আমি আছো আৰু বহুতো কলেজত এনেকুৱা হয় যে বহুতো কলেজত কৈছে আহিব কোনোবা কলেজত কৈছে নাহে তো হেতু এটা কনফিউজন ক্ৰিয়েট কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ছাত্ৰ ছাত্ৰীসকলে কি কৰা উচিত তেওঁলোকে MCQ কাৰণে পঢ়িব নে জেনাৰেল কে আগৰ নিচিনাকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পঢ়ি যাব তো হেতু এটা বিষয় ডাঙৰ এটা বিষয় হৈ পৰিছে তেওঁলোকে কি কৰিব এতিয়া আমি যদি চাও এটা লাষ্ট ইয়াৰ আপডেটৰ কথা লাষ্ট ইয়াৰ যেতিয়া তোমালোকে ক্লাস 11 ত আছিলা 11 ত যেটো নোটিস ওলাইছিলে MCQs ৰ বিষয়ে হেতু কিন্তু বহুত লেট ওলাইছিল তোমালোকৰ কথাটো হয়তো গম পোৱাই তো বহুত লেট ওলাইছিল কিন্তু এবাৰ হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত কিন্তু ইমান লেট হ'ব নালাগে কাৰণ 11 ৰ কথাটো বেলেগ আছিল 11 ত পাস ফেলৰ যেহেতু ইমান মানে নাছিলে কথা গতিকে 11 ৰ কথাটো বেলেগ আছিল কিন্তু 12 ৰ কথাটো বেলেগ মই আসাম হায়াৰ সেকেন্ডাৰী এটা ৰিকুৱেষ্ট কৰিম যদি তেওঁলোকে ভিডিও তেওঁলোকৰ লাগে যদি পাই যায় তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিম যে এটা কনফাৰ্মেশন দিব লাগে যে MCQs হ'ব নে নহব এটা জাস্ট এটা সিম্পল এটা মানে কনফাৰ্মেশন দিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কি কৰিব পাৰে এটা তেওঁলোকৰ পঢ়াখিনি আগবঢ়াই লৈ যাব পাৰে কাৰণ বহুত দিগদাৰ হৈছে বহুতে জেনাৰেল কে পঢ়িলে তাৰ পিছত MCQs খিনি পঢ়িবলৈ আকৌ চেপ্টাৰটো লুটোৱা আকৌ ৰিভিজন দিয়া তো তেনেকুৱা এটা ডাঙৰ এটা প্ৰবলেম এটা ক্ৰিয়েট হ'ব যদি মানে হঠাতে তেওঁলোকে যদি নোটিছখন দিয়ে তো এতিয়া আমি এটা বস্তু কৰা উচিত আমি চোৱা বস্তুবিলাক আমি যদি এনেকে প্ৰিপেয়াৰ কৰো যে MCQ কাৰণে পঢ়িলো আমাৰ যেহেতু আজিকালি কি হয় ইনসাইড কোৱেশ্চন বহুত আহা হৈছে গতিকে আমি এটা বস্তু চাব লাগিব যে আমি পঢ়ি আছো পঢ়াখিনি আমি অলপ ডিটেইলছত পঢ়িব লাগে ডিটেইলছত পঢ়িলে আমাৰ MCQ কাৰণে হৈ যাব আৰু আমি নেক্সট আমি কি কৰিব পাৰিম আমাৰ যি কি এক্সামত যি কোৱেশ্চন আহে এইখিনি আমি টাচ কৰিব পাৰিম প্ৰত্যেকটা কোৱেশ্চন আমি টাচ কৰিব পাৰিম গতিকে আমি ডিটেইলছত পঢ়াটোৱে বেটাৰ হ'ব তোমালোকে এনেকে পঢ়া যে MCQs আহিব কোনবা হয়তো ক'ব নাহিব সেইটো কথা শুনি লাভ নাই তোমালোকে এনেকে পঢ়া যে MCQs আহিব প্ৰত্যেকটা চ্যাপ্টাৰ প্ৰত্যেকটা লাইন ডিটেইলছত পঢ়া প্ৰত্যেকটা লাইন কি তাত ওয়ার্ড আছে বা কি তাত ইম্পৰ্টেন্ট বস্তুবিলাক আছে সেইখিনি তোমালোকে পঢ়িবলৈ ট্ৰাই কৰা যে এনেকে পঢ়া যাতে MCQs আহিলে তাৰপা তোমালোকে যিকোনো কোৱেশ্চন আহিলে তাৰপা টাচ কৰিব পাৰা বা তোমালোকে তাৰপা শুদ্ধকে লিখি থৈব পাৰা তো তেনেকে যদি তোমালোকে পঢ়া তেতিয়াহলে তোমালোকে MCQ আহিব নে নাহিব সেইটো লৈ পেলাই ইমান মাথা মাৰিবলগীয়া একো নাই যদি তোমালোকে প্ৰত্যেকটা টপিক ভালদৰে ক্লিয়াৰ কৰি যোৱা MCQs আহক নাহক তোমালোকে পাৰিবা গতিকে MCQ যদি দুমাহ আগতো দিয়া তেনেকে নোটিস বোলে MCQs আহিব এবাৰ তো তেতিয়া তোমালোকৰ প্ৰবলেম নহয় তো এইখিনিয়ে কথা আছিল যে MCQs ৰ কথা লৈ বহুত ছাত্ৰ ছাত্ৰী চিন্তা কৰি আছে তো চিন্তা কি কৰে তেওঁলোকৰ আসাম হায়াৰ সেকেন্ডাৰী কি কৰে তেওঁলোকে কেতিয়া মোৰ কথাটো তেওঁলোকে নোটিসখন উলিয়াই নিদিয়ে গতিকে তোমালোকে নিজৰ পঢ়াখিনি নিজে চম্ভালিব লাগিব তোমালোকে কি কৰিব লাগিব মই যেনেকে ক'লো যে তোমালোকে এনেকে পঢ়া যাতে MCQs আহিলেও পাৰি যোৱা এনো আমি ডিটেইলছত আজিকালি চোৱা তোমালোকে প্যাটাৰ্ন বিলাক যেটো চেঞ্জ হৈছে লাষ্ট ইয়াৰ পেপাৰ বিলাক চালে তোমালোকে গম পাবা যে বহুতো ইনসাইড কোৱেশ্চন আগৰ নিচিনা প্ৰিভিয়াস ইয়াৰ ফলো কৰি পেলাই মানে
কুৱেশ্যনবিলাক নিদিয়ে আজিকালি যিমান পাৰে তেওঁলোকে ইনসাইড বস্তুবিলাক ডিপলি সোধে গতিকে ডিপলি সুধিলে আমি কি কৰিব লাগিব অলপ ডিপলি পঢ়িবও লাগিব মানে ডিটেইলছত পঢ়িব লাগিব আৰু ডিটেইলছত পঢ়া মানে কি আমি এমসিকিউ কাৰণে পঢ়া ডিটেইলছত পঢ়িলে আমি এমসিকিউ আহিলে পাৰিম তো এইখিনি আছিলে কিছুমান এমসিকিউজৰ কথা বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল ডাউট আছিলে গতিকে ডাউটটো মই ক্লিয়াৰ কৰিব নোৱাৰিলো কমপ্লিটলি এমসিকিউ আহিব নে নাহিব কাৰণ তেওঁলোকৰ তৰফৰ পৰা যদি একো কনফাৰ্মেশ্যন নিদিয়ে মোক সেইটো কনফাৰ্ম হ'ব নোৱাৰো যে এমসিকিউ আহিব নে নাহিব গতিকে সেইবিলাক কথা বাদ দি পেলাই তোমালোকে প্ৰিপাৰেশ্যন আগবঢ়াই যোৱা আৰু ভালদৰে পঢ়া যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰা তো এইখিনি আছিল আজি ভিডিঅ'ত শেষ কৰিলো কি পইছে